নমস্কাৰ, মই সঞ্জীৱ গাংগুলী, অল ইণ্ডিয়া কিষাণ সভাৰ অসম ৰাজ্য পৰিষদৰ মই সহকাৰী সম্পাদক। আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে কেইটামান কথা ক'ব বিচাৰিছোঁ। এই কথাবিলাক বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আমি। প্ৰথমতে হ'ল আমাৰ কৰ্ণেল ছফিয়া কুৰেশ্বি, যিগৰাকী মহিলাই আমাৰ যিটো ভাৰতৰ সৈন্য আক্ৰমণ কৰিছিলে পাকিস্তানৰ ওপৰত, তেখেত আছিলে আমাৰ প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সেইগৰাকী মহিলাৰ সম্পৰ্কে মধ্যপ্ৰদেশৰ এজন মন্ত্ৰী, ছিনিয়ৰ মন্ত্ৰী বিজয় চায়ে যি মন্তব্য কৰিছে, সন্ত্ৰাসবাদীৰ ভগ্নী বুলি তেখেতক কৈছে, এই মন্তব্য অতি জঘন্য। ইয়াৰ বিৰুদ্ধে ডেফিনেটলি ভাৰতীয় জনতা পাৰ্টীয়ে এটা শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। আমি ইতিমধ্যে গম পাইছোঁ যে কোৰ্টে FIR নিৰ্দেশ দিছে, কিন্তু সিমানেই কৰিলে নহ'ব, তেখেত যাতে ৰিজাইন কৰে, আমি সেই দাবী উত্থাপন কৰিছোঁ। আৰু এই মন্তব্য বিশেষকৈ এটা সাম্প্ৰদায়িক মন্তব্য, মহিলা বিৰোধী, বিভাজনকাৰী আৰু মহিলা বিৰোধী মন্তব্য হয়। গতিকে ইয়াৰ তীব্ৰ গৰিহণা জনাইছোঁ। তাৰ লগতে আমি আৰু এটা কথা ইতিমধ্যে গম পাইছোঁ, সকলোৱে গম পাইছে চাগে, যে গুৱাহাটী ক্লাবত লক্ষীনাথ বেজবৰুৱাৰ মূৰ্তি চৰকাৰে নিৰ্মাণাধীন ফ্লাইঅভাৰৰ কাৰণে ডেভেলপমেণ্টৰ নামত তাক আঁতৰাই দিছে। অতি গৰিহণাযোগ্য। আমি বিচাৰিছোঁ যে এনেধৰণৰ কাম যাতে ডেভেলপমেণ্টৰ নামত নহয় আৰু যাতে চৰকাৰ তাক পুনৰ স্থাপন কৰে। তৃতীয়তে, আপোনালোকে সকলোৱে হয়তো গম পায় যে ৰামপুৰত এডোখৰ বিল আছে, দৰা বিল বুলি কয়। তাত লজিষ্টিক পাৰ্ক খুলিবলৈ কলিকতাৰ কোম্পানী এটাক এই বিলৰ মাটি গতাই দিয়াৰ সিদ্ধান্ত লৈছে, তাক আনৰিজাৰ্ভ কৰি যাতে এই লজিষ্টিক পাৰ্ক খোলাৰ কাৰণে মাটিডোখৰ দিব পাৰে। সেই কামটো কৰিলে তাত এনভাইৰনমেণ্টৰ ক্ষতি হ'ব। তাত বিভিন্ন ধৰণৰ পক্ষী আহে, মাইগ্ৰেটৰী বাৰ্ডছ, আৰু লোকেল তাত যিটো নদী আছে, কলহী নদী, তাত আপোনালোকে হয়তো গম পায় যে ৰিভাৰ ডলফিন আছিলে, আজিকালি সেইটো নোহোৱা হ'ল কনষ্ট্ৰাকশ্যনৰ কাৰণে। গতিকে এই কামটো যাতে নকৰে আমি আহ্বান জনাইছোঁ চৰকাৰক। তাৰ লগতে মোটামুটি সকলোৱে চাগে ইতিমধ্যে গম পায় যে মাৰ্টিনা টুডু বুলি আমাৰ অসমৰ জীয়ৰী MBBS উত্তীৰ্ণ হৈছে। তেখেত প্ৰথম আদিবাসী মহিলা যিয়ে MBBS উত্তীৰ্ণ হৈছে। গতিকে আমাৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ, আৰু তেখেতৰ পৰা যাতে বহুত মহিলাই যাতে ইনস্পিৰেশ্যন লৈ আগবাঢ়ি যাওক। লাষ্ট, লিডুৰ শংকৰদেৱ বিদ্যালয়ত এটা ভেণ্ডেলিজমৰ ঘটনা ঘটিছে, যিটো আমাৰ দাবী যে প্ৰশাসন আৰু আৰক্ষীয়ে যাতে ইয়াৰ উচিত তদন্ত কৰে আৰু দোষীসকলক অতি শীঘ্ৰে যাতে শাস্তি প্ৰদান কৰে। ধন্যবাদ।